গৰাখহনীয়া সমস্যা আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীত হাতশিঙিমাৰীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ। হাতশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে সদৌ দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যৰ জ্বলন্ত সমস্যা গৰাখহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড হাতশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল কৰি হাতশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে হাতশিঙিমাৰীৰ আকাশ বতাহ কঁপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ জিলা সভাপতি আব্দুল ৰিজ্জাকে। আনহাতে জিলা ছাত্ৰ সন্থাৰ সম্পাদক ৰৌচন আলমে মিয়া ৰাজনীতি বন্ধ কৰি অসমৰ জ্বলন্ত সমস্যা সমাধানৰ দাবী জনাই মুখ্যমন্ত্ৰীক অন্যথাই পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ ছাত্ৰ সন্থাৰ। আজি চাওক, অসমত এইটো যিটো সমস্যা, এইটো আজিৰ সমস্যা নহয়, দীৰ্ঘদিনীয়া এটা সমস্যা। অসম স্বাধীন হোৱাৰ পৰাই আজি অসমত যি ধৰণৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আজিৰ দিনত অব্যাহত আছে, এই ক্ষেত্ৰত যে বিজেপি চৰকাৰে ব্যৰ্থ হৈছে এয়া কিন্তু জল আৰু পটপট। আজি চাওক, অসম চৰকাৰে বিভিন্ন সময়ত উন্নয়নৰ ঢোকঢাল গাই থাকে যে আমি অসম চৰকাৰে বিভিন্ন সময়ত উন্নয়নৰ কাম কৰি আছোঁ, আজি ৰাস্তা ঘাটৰ কাম কৰিছোঁ, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কাম কৰিছোঁ, কিন্তু গোটেই এইবোৰ মিছা ভুৱা কথা। আজি চাওক, আমাৰ দক্ষিণ শালমৰা মানকাছৰ জিলাখন অসমৰ ভিতৰত এটা দুখীয়া জিলা হয়। আজি শালমৰা এটা ঐতিহাসিক অঞ্চল, আমাৰ হুকচৰ এটা ঐতিহাসিক অঞ্চল। আজি এই চৰকাৰখনৰ চকুৰ পলকতে গোটেইখিনি হাজাৰ হাজাৰ কৃষিভূমি আজি ব্ৰহ্মপুত্ৰৰ বুকুত শেষ হৈ গ'ল। শালমৰাটো গোটেইখিনি গুচি গ'ল। দক্ষিণ শালমৰা মানকাছৰ জিলা এনেকুৱা এটা অৱস্থাত আছে, যদি ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই স্থায়ীভাৱে ৰোধ নকৰে তেনেহ'লে অসমৰ মানচিত্ৰৰ পৰা দক্ষিণ শালমৰা মানকাছৰ জিলাখন নাইকিয়া হৈ যাব। এই ক্ষেত্ৰত চৰকাৰৰ ভেক ভাওনাবোৰ আমি দেখিছোঁ, চৰকাৰক আমি ধিক্কাৰ দিছোঁ। এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰক। যদি কাম কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে পদত্যাগ কৰক। অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী বিজু হাজৰিকাই বিভিন্ন সময়ত কথা কৈ থাকে, তেখেতে এগৰাকী ভুৱা প্ৰতিশ্ৰুতি দিয়া এগৰাকী মিথ্যাবাদী মন্ত্ৰী হয়। তেখেতে আমাক কথা দিছিল দক্ষিণ শালমৰা মানকাছৰ জিলাখন আমি স্থায়ী প্ৰতিৰোধ কৰাৰ কাৰণে কাম কৰিম, কিন্তু কেইবাবাৰো আহিছিল। আজি আমাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কি কৰিছে, আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ হয় দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ৰাইজৰ ইমান দুখ দশা, আজি বানপানীৰ সময়ত মানুহে কিমান জৰ্জৰিত হৈছে, চৰাঞ্চলৰ মানুহৰ ধ্বংস হৈছে, ঘৰ বাৰী ধ্বংস হৈছে, কিন্তু এদিনো অহা নাই এই মন্ত্ৰীবোৰ আহি খবৰ লোৱা নাই। তেখেতক আমি মন্ত্ৰী এনে বনাইছো নেকি যে দিছপুৰত বহি থকাৰ কাৰণে, ৰাইজৰ কাম কৰাৰ কাৰণে তেখেতক মন্ত্ৰী বতা হৈছে। যদি তেখেতৰ পদটো ভালদৰে চলাব নোৱাৰে, শাসন কৰিব নোৱাৰে, তেখেতকৈ ভাল মানুহ এইখন অসমত আছে, তেখেতে পদত্যাগ কৰক, আমি প্ৰত্যাহাৰ জনাইছো। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক ক'ব বিচাৰিছো, অতি সোনকালে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ নাইবা অসমৰ যিসমূহ ঠাইত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আজিৰ দিনত অব্যাহত আছে, অতি সোনকালে স্থায়ী প্ৰতিৰোধ কৰিব লাগে, বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে স্থায়ী প্ৰতিৰোধ কৰিব লাগে। আৰু এটা কথা কি যে বিজু হাজৰিকা ডাঙৰীয়াই বিভিন্ন সময়ত কৈ থাকে যে আমি মন্ত্ৰী হৈ থকা অৱস্থাত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া 70% শেষ কৰিছোঁ। একেবাৰে ভুৱা কথা। দক্ষিণ শালমৰা মানকাছৰ জিলাত আহি কেনে এদিন ঘূৰি গৈছে, কিন্তু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াক লৈ কোনো ধৰণৰ মাত মতা নাই, আজিৰ দিনতো কাম কৰা নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰাই জলসম্পদ বিভাগ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি দুটা চকুৰে আমাক নেদেখিব। দক্ষিণ শালমৰা মানকাছৰ জিলা অসমৰ এটা অংশ হয়। আমাৰ এই মানুহবোৰক আপুনি অসমীয়া মানুহ হিচাপে দেখক। ইয়াত আপুনি বিভিন্ন ধৰণৰ মন্তব্য থাকে, এই মন্তব্য কেতিয়াও নিদিব। অতি সোনকালে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আপোনালোকে স্থায়ী প্ৰতিৰোধ কৰক, নহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে জলসম্পদ বিভাগ আৰু অসম চৰকাৰক সুখিয়াই দিছোঁ।
মানকাছৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।